হাই হেল্ল' ফ্ৰেণ্ডসকল, আমি গৈছিলোঁ এদিন পথাৰলৈ, মানে বেছিকেইদিন নাই হোৱা, দুদিনমানৰ আগতেই। পথাৰত আকৌ মানে ধান কটা শেষ হোৱাৰ পিছত আকৌ বিৰাট ভাল লাগে দেই। আমি আগতে যেতিয়া সৰু আছিলোঁ, ধান কাটি শেষ হোৱাৰ পিছত নতুন বছৰ যেতিয়া সোমাই জানুৱাৰী মাহত 1 তাৰিখটোত পিকনিক পথাৰতে খাইছিলোঁ। কিন্তু আজিকালি দেখিবলৈ পোৱাই নাযায় যে মানুহবিলাকে পিকনিক পথাৰত খাবলৈ এৰিয়ে দিছে। আজিকালি নহয় কোনোবা ভাল পিকনিক প্লেচবিলাকত গৈ পিকনিক খায়। আমাৰ দিনততো আগতে তেনেকুৱা ক'ৰবালৈ যোৱা কৰা মানে খুব কমেইহে আছিলে। নিজৰ পথাৰখনতে গাঁৱৰ মানুহে ক'লে শেষ হোৱাৰ পিছত মানে ধান কটা শেষ হোৱাৰ পিছত ডিচেম্বৰ শেষত নহ'লে জানুৱাৰী 1ত 1 তাৰিখ বা 2 তাৰিখত পথাৰতে পিকনিক খাইছিলে। আমি কিন্তু সৰুতে মানে পথাৰত পিকনিক খোৱাটো এটা বহুত এটা ফূৰ্তি আৰু বহুত বেছি ভাল লাগিছিলে। গাঁৱৰ যিমান ল'ৰা ছোৱালী আছিলে সকলো মিলি খাইছিলোঁ। কিন্তু আজিকালি আৰু সেইবিলাক দিন নাই। কিন্তু তথাপিও পথাৰখনলৈ গ'লে যে মোৰ মনটো বিৰাট ভাল লাগে, কিবা এটা শান্তি আৰু মুকলি পৰিৱেশ। এতিয়া যিহেতু ঠাণ্ডা দিন, ৰ'দত বহিবলৈও ভাল লাগে, পথাৰত ৰ'দ দি থাকে। নেয়াচাক লৈ ওলাই গৈছিলোঁ পথাৰলৈ, তাই আকৌ ছাগলী পোৱালিকেইটা দেখি ৰ'বই পৰা নাই নহয়, ইমান ল'বলৈ বিচাৰিছে, হেঁপাহ কৰিছে নহয়, পোৱালিকেইটাতো দৌৰিছে ভয়তে। সেয়াই আৰু মই অকণমান পথাৰত গৈ বহিলোঁগৈ, ৰ'দতে বহিলোঁ। ছাগলীবোৰৰ লগত খেলি আছে নেয়াচাই, তাই ধৰিব নোৱাৰিলে, ময়ে ধৰি দিওঁ, তাই হেঁপাহটো পূৰ কৰি দিওঁ বুলি ধৰিবলৈ গৈছোঁ। তাই হাঁহি চক না, নেয়াচাৰ হাঁহি ইমান ফূৰ্তি, আনন্দ পাইছে নহয়, তাইক কি ক'ম, বুজাব পৰা নাই। বহুত ভাল পায়, মোৰ নিচিনাই আছে তাইও, বহুত ভাল পায় জীৱ জন্তুবোৰ, মৰম কৰিবলৈ বিচাৰে। সেয়াই আৰু তাই হেঁপাহটো পূৰ হওক বুলি অকণমান লৈ চাওক বুলি ধৰি দিলোঁ পোৱালিকেইটা। লোৱা দেহা, দুখ পাব। ভালকে লোৱা, লোৱা। তেনেকে নহয়, বেবী নহয় ন এইটো। এনেকে তেনেকে লোৱা, তেনেকে লোৱা। এইটো ছাগলী পোৱালিহে, তাৰ 4খন ঠেং আছে ন দেহা, 2খন ঠেং নাই নহয়, বাচ্ছা নিচিনা লৈছে যে, মানুহৰ বাচ্ছা নিচিনা। কটি কিউট নি, আৰু এটা আছে ন, সেইবুলি কিউট বেবী, ঘাঁহ খাই আছে মাৰ লগত, কিউট বেবী, আজা আজা। দুইটা ল'বনে? মাজে সময়ে এনেকৈ পথাৰৰ মাজলৈ যদি ওলাই যাওঁ বিৰাটেই ভাল লাগে, মনটো বুজাব নোৱাৰা এটা সুখ অনুভৱ হয়। কি নাজানো আৰু গাঁৱলীয়া পৰিৱেশত ডাঙৰ হৈছিলোঁ কাৰণে নেকি। আজিলৈ বাই বাই।